প্ৰিয় দৰ্শক, এই মুহূৰ্তত যদি মই আপোনালোকক কওঁ যে অসম আমাৰ ৰাজ্যখনে এক বছৰত সুতৰ নামত দিব লাগে 10,000 কোটি টকা, হয়তো এই কথাটো শুনি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে, বিষয়ববীয়াসকলে, লোকসকলে ক'ব 10,000 কোটি টকা প্ৰতি বছৰত সুদ দিব পৰা ৰাজ্য এখনৰ অৱস্থা কেনেকৈ বেয়া হ'ব। ভাল কাৰণে দিব পাৰিছে, 10,000 কোটি টকা দিব পাৰিছে। আজিৰ তাৰিখত এইটোৱে হৈ আছে। মূৰ্খ কিছুমানৰ কাৰণে বৰ্তমান অসমৰ অৱস্থা ভাল। আজিৰ তাৰিখত বৰ্তমান অসম চৰকাৰে 10,000 কোটি টকা সুতৰ নামত ব্যয় কৰি আছে আৰু 2024 চনৰ আগষ্ট মাহলৈকে অসম চৰকাৰৰ ধাৰ হ'ল 1,57,000 কোটি আৰু নিশ্চিত থাকক 2026 চনলৈকে যিদিনাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে বিদায় ল'ব, সেই দিনটোলৈকে অসমৰ ধাৰৰ পৰিমাণ হ'ব প্ৰায় 2 লাখ কোটি টকা। তাৰপিছত মৰি থাক। সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাৰ নেলু চেপি ৰাজহ উলিয়াই লৈ গ'লে হ'ল, নহ'লে ক'ৰ পৰা দিব? ধাৰ ক'ৰ পৰা পৰিশোধ কৰিব? এনে কি উৎপাদনশীল ব্যৱস্থা আছে যাৰ দ্বাৰা অনাগত 10 বছৰত বা 20 বছৰত এই ঋণ পৰিশোধ কৰিব পাৰিব? অথচ এইখন চৰকাৰে ঋণ লৈয়েই আছে। 2023-24 বিত্তীয় বৰ্ষত অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'ল 27,215 কোটি টকা। আনহাতে এইটো বছৰ 24-25 বিত্তীয় বৰ্ষত ইতিমধ্যে অসম চৰকাৰে 29,000 কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে, প্ৰস্তাৱ দাখিল কৰিছে, লৈছেই। আৰু এটা কথা কৈছোঁ, 2014-15 চনত যেতিয়া তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে এৰি গৈছিল, সেইখিনি সময়ত ঋণৰ নামত সুদ পৰিশোধ কৰিবলগীয়া হৈছিল 3,225 কোটি টকা। আৰু তাৰ পিছত 14ৰ পৰা আজি 24লৈকে এই 10 বছৰত সুতৰ পৰিমাণ হ'ল 10,000 কোটি টকা। মুখৰ কথা পাইছে এইবিলাক কোটি টকা, 1,000 কোটি, 1,000, 2,000, 5,000 কোটি, এইবিলাক মুখৰ কথা পাইছে। আৰু এটা তথ্য জনাইছোঁ, 2022 চনৰ 31 মাৰ্চ পৰ্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ আছিল 1,02,000 কোটি টকা। তাৰমানে 23-24 এই 2 বছৰত ইমান হাজাৰ কোটি টকা ঋণ লৈ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে? অভাৰব্ৰিজ বনাইছে। আৰু কোনে বনাইছে অভাৰব্ৰিজ? কিমান বনিছে? অভাৰব্ৰিজত কিমান হাজাৰ কোটি টকা খৰচ কৰা হ'ল? কোন ঠিকাদাৰে পালে? এই তথ্যবোৰ ক'ত? আৰু এটা তথ্য, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পূৰ্বে সোণোৱাল চৰকাৰৰ সময়ত অৰ্থাৎ 17-18 চনত সেই বিত্তীয় বৰ্ষত সুতৰ নামত পৰিশোধ কৰিবলগীয়া হৈছিল 3,205 কোটি টকা। মানে 3,205 কোটি টকা 17-18 আৰু এতিয়া 10,000 কোটি। হিচাপটো কৰি থাকক। মানে ইয়াৰ পৰা এই কথাতে গম পোৱা যায় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঋণৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই ঋণবোৰ খৰচ কৰিছে হিতাধিকাৰীক আঁচনি দিয়াৰ নামত, এই ঋণবোৰ খৰচ কৰিছে অভাৰব্ৰিজ বনোৱাৰ নামত। এই ঋণবোৰেৰে এনেকুৱা কি উৎপাদনশীল কাম কৰা হৈছে য'ৰ পৰা অনাগত 10 বছৰত উৎপাদন হৈ তাৰ টকাৰে আমি ঋণ পৰিশোধ কৰিব পাৰিম। কি কৰিব? আপোনাক মোক আমাৰ দৰে সাধাৰণ জনতাই ব্যৱহাৰ কৰা দ্ৰব্য সামগ্ৰীৰ মাচুল 1000 গুণ পৰ্যন্ত বঢ়াই দিব। আৰু আপোনালোকে কৈ থাকিব, আপোনালোক মানে এই ভক্তসকলে কৈ থাকিব ইমান উন্নয়ন, চাৰিওফালে উন্নয়নে উন্নয়ন, ঋণটোৰ বাপেৰাই পৰিশোধ কৰিব নেকি? এনেকৈ প্ৰশ্ন সোধে আমাক। আৰু তেওঁলোকক কৈছোঁ, কোনে ঋণ পৰিশোধ কৰিব কওক? কেনেকৈ পৰিশোধ কৰিব? 2026 চনলৈকে 2 লাখ কোটি টকাৰ ঋণৰ বজা জাপি থৈ যাব এইখন চৰকাৰে। আৰু তাৰপিছত কোনখন চৰকাৰে এই কি যাদুদণ্ড হাতত লৈ এই ঋণ পৰিশোধ কৰিব তাৰ কথা কওক। কোনোবাই পাৰে যদি? কোনে কৰিব? শক্তি আছে কাৰোবাৰ? তাৰমানে অনাগত সময়ত আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থা, অসমৰ সাধাৰণ জনতাৰ ওপৰত কি ধৰণে টৰ্চাৰ, এক ধৰণৰ নিৰ্যাতন চলিব, সেই কথাবোৰ কল্পনা কৰিবলৈ ভয় লাগে। মানে প্ৰতিটো সামগ্ৰীৰ দাম কিদৰে বৃদ্ধি হৈছে, 2014 চনৰ পৰা 2024 চনলৈকে কোনটো সামগ্ৰীৰ কিমান টকা বাঢ়িল, এই কথাবোৰতো চৰ্চা নাই। উপনিৰ্বাচনত এই মূৰ্খবিলাকে নিৰ্বাচন কৰিছে, মাৰপিট কৰিছে, ইজনে সিজনক গালি পাৰিছে, আচল বিষয়বোৰ আলোচনা কৰাই নাই।
প্ৰত্যেককে কেৱল ক্ষমতা লাগে, কোটি কোটি টকা ব্যয় কৰিছে প্ৰচাৰৰ নামত, কোটি কোটি টকা ব্যয় কৰি এওঁলোকে চমৎকাৰ সৃষ্টি কৰি আচল বিষয়বোৰ আলোচনা নকৰাকৈ যি টি গুণ্ডা, নিমকি গুণ্ডা, বীৰাপ্পান এই যি টি মানে শব্দ ব্যৱহাৰ কৰি পৰিৱেশটো শেষ কৰি পেলাইছে। 2016 চনৰ পিছত অসমত যি দ্ৰুতগতিত ঋণ লোৱাৰ পৰিমাণটো বৃদ্ধি হৈছে, অনাগত সময়ত এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি হোৱাটো খাটাং। আৰু এই বিষয়ে যদি এতিয়াই সচ্চাৰ নহয়, এই বিষয়ে যদি এতিয়াই আপোনালোকে মাত নামাতে, নাভাবিব আপোনালোক নিৰাপদ দূৰত্বত আছে বুলি, নাভাবিব আপোনালোকৰ একো নহয়, আপোনালোকৰ গাৰ নোম এডালো নলৰে, নাভাবিব বিজেপিৰ নেতাসকল, অন্ধভাৱে বিজেপিক সমৰ্থন কৰা ভক্তসকল যিসকলে সঁচা কথাবোৰ ক'লে গালি পাৰে, আপোনালোকে নাভাবিব আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ পৰিয়ালে এই ঋণৰ পৰা হাত সাৰিব পাৰিব। আৰু আমাৰ বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাহঁতে কয় নহয়, চিভিল ভাল সেইকাৰণে ঋণ ল'ব পাৰে বিদুৰ ভাইহঁত, চিভিল ভাল। কি চিভিল ভাল? 2014 চনৰ পৰা 10 বছৰত কি এনেকুৱা চিভিল ভাল হ'লে তোমালোকৰ? 2014 চনত 3000 কোটি টকা মানে ঋণৰ নামত সুদ দিবলগীয়া হৈছিল আৰু 10 বছৰ পিছত 10000 কোটি টকা দিবলগীয়া হ'ল। কি এনেকুৱা চিভিল ভাল? বিদুৰ ভাইৰ দৰে কথাবোৰ কয় আৰু তেওঁলোকে কেৱল সাধাৰণ জনতাক মূৰ্খ আছে, সাধাৰণ জনতাৰ গাত দোষ আছে। কেইটামান টকাৰ বাবে এওঁলোকৰ পিছে পিছে দৌৰি থাকে, লাজ নালাগে? নিজৰ ভৰিত থিয় হ'বলৈ মন নাই? নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ ইচ্ছা নাই আপোনালোকৰ? নিজৰ ল'ৰা ছোৱালীক কোনখন পৃথিৱীত থৈ যাব? 1250 টকাৰ কাৰণে পিছে পিছে দৌৰি থাকে, মাতিলেই যায়। মেল মিটিং জিন্দাবাদ জিন্দাবাদ বাহ জিন্দাবাদ। গতিকে DKB ভক্তৰ প্ৰিয় দৰ্শক, অন্তত আমি এইখন মঞ্চৰ জৰিয়তে চৰকাৰৰ এই ধৰণৰ জনবিৰোধী তগলকি কাৰবাৰবোৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰোঁ আহক।